সৰস্বতী পূজাৰ দিনাই গুচি গ'ল এগৰাকী সৰস্বতী। মা বুলি কিয় নাকান্দে জীৱ কিয় নাকান্দে এম্বুলেন্সৰ খুন্দাত প্ৰাণ গ'ল লুনাৰ। মঙলবাৰে বেংকৰ চাকৰিত যোগদান কৰা কথা আছিল লুনাই। চাকৰিৰ বাবে ডকুমেণ্ট জেৰেক্স কৰিবকৈ উভতি নাহিল সুস্থ শৰীৰে। মা বুলি কিয় নাকান্দে জীৱ কিয় নাকান্দে এগৰাকী ২৬ বছৰীয়া লুনা ফৰদ্দাস, এগৰাকী উচ্চ শিক্ষিতা যুৱতী লুনা। JB আইন মহাবিদ্যালয়ত শিক্ষাগত অৰ্হতা সমাপ্ত কৰি বেংকৰ চাকৰিৰ বাবে আগ্ৰহী হৈ থকা লুনা ফৰদ্দাসে বেংকতেই পাইছিল চাকৰি। মঙলবাৰ অৰ্থাৎ ২৭ জানুৱাৰী তাৰিখে এক্সিছ বেংকত এগৰাকী বেংকৰ কৰ্মচাৰী হিচাপে যোগদান কৰাৰ কথা আছিল লুনা ফৰদ্দাসৰ। সেই অনুসৰিয়েই দিনত সৰস্বতী পূজা পালন কৰি সন্ধিয়াৰ সময়ত ডকুমেণ্ট জেৰেক্স কৰিবলৈ ওলাই গৈছিল কাহিলীপাৰালৈ। সেইখিনিতেই এখন 108এ প্ৰাণ কাঢ়ি নিলে লুনা ফৰদ্দাসৰ। গুৱাহাটীত বাস কৰা বায়েক আৰু ভিনীয়েকৰ ৰুমতেই আছিল লুনা ফৰদ্দাস। সৰস্বতী পূজাৰ দিনা লুনাই ২০মহীয়া ভাগিনীয়েকক ভাতগড়া মুখত দি ওলাই আহিছিল সৰস্বতী পূজালৈ বুলি। তাৰ পিছতেই সন্ধিয়াৰ ভাগত লুনা সুস্থ শৰীৰে উভতি নগ'ল ঘৰলৈ বুলি লুনাৰ নিথৰ দেহ লৈ যাব লগা হ'ল এম্বুলেন্সত ভৰাই। কাহিলীপাৰাত সন্ধিয়াৰ সময়ত এখন তীব্ৰবেগী 108ৰ খুন্দাত থিতাতেই মৃত্যু হৈছিল লুনা ফৰদ্দাসৰ। লুনা ফৰদ্দাসৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে শোকাকুল পৰিৱেশে বিৰাজ কৰে লুনাৰ বাসগৃহত। মা বুলি কিয় নাকান্দে জীৱ কিয় নাকান্দে জীয়ৰীৰ ফটোখন বুকুত বান্ধি লৈ কান্দোনত ভাগি পৰিল মাতৃ। পিতৃয়েও বিনাই বিনাই কান্দিবলৈ ধৰিলে জীয়ৰীক হেৰুৱাই। সৰস্বতী পূজাৰ দিনাই যেন গুচি গ'ল এগৰাকী সৰস্বতী। জীয়ৰীক হেৰুৱাই শোকাকুল পৰিৱেশত কান্দোনত ভাগি পৰিল পিতৃ মাতৃ, ঘৰৰ পৰিয়াল। আনহাতে ইতিমধ্যে আত্মসমৰ্পণ কৰিছে এম্বুলেন্সখনৰ চালকে। চালক ৰেকিবুদ্দিন আহমেদৰ ঘৰ ছয়গাঁৱত। ছয়গাঁৱৰ এম্বুলেন্স চালক ৰেকিবুদ্দিন আহমেদে কালি সন্ধিয়া চলাইছিল এখন 108 আৰু সেইখন 108ৰ খুন্দাতেই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখৰে গৈ কাহিলীপাৰাত ওলোৱা লিং ৰোডটোতেই সংঘটিত হৈছিল এই ভয়ংকৰ দুৰ্ঘটনা। সেই দুৰ্ঘটনাটোতেই অকালতে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল ২৬ বছৰীয়া লুনা ফৰদ্দাসে। খবৰটো ভাল নহয়, মানে তাই নাই আৰু সেনেকৈ ক'লে। তাৰপিছত বহুত বেয়া লাগিল। তাৰপিছত তেনেকৈ আমাৰ যিহেতু ভিনেকৰ ঘৰত থাকে, বাইদেউ ভিনদেউ গুৱাহাটীতে থাকে, তাতে থাকে। গতিকে ভিনেকৰ ঘৰৰ পৰা বাঞ্চি মানে এটা ফ্ৰেণ্ডৰ ঘৰত গৈ আছিলে নে আহি আছিল, এইটো একজেক্ট আমি এতিয়ালৈকে জানিব পৰা হোৱা নাই। তাৰপিছত তেনেকৈ আহি থাকোঁতে কাহিলীপাৰা সেইখিনিতে এখন তীব্ৰবেগী 108 খুন্দোৱা বুলি শুনা পালোঁ। তেনেকৈ তাতে মানে শেষ নিশ্বাস ত্যাগ কৰা বুলি শুনিছোঁ আৰু আমি। নচৰদে আহাৰটো একজেক্ট আমি এতিয়ালৈ গম পোৱা নাই, কিন্তু তাহাঁতৰ গুৱাহাটীৰ পৰা কোৱা মতে 2টাৰ পৰা 3টামান বাজিব লাগে, কাৰণ যিহেতু GMCত আছে, গতিকে পষ্টমৰ্টেম কৰিব, গতিকে যাৱতীয় কামখিনি কৰোঁতে অলপ সময়ৰ প্ৰয়োজন হয়। গতিকে সেই কাৰণে ভাবিছোঁ মোটামুটি 2টা-3টামান বাজিব বুলি আমাৰ এটা অনুমান আৰু। ঘৰত এতিয়া মা দেউতা আছে আৰু সৰু খুৰী এটা বেলেগ কেম্পাছত থাকে, খুৰাৰ ল'ৰা এটা আছে বেলেগ কেম্পাছত থাকে। ইয়াৰ পৰা আজি যাব খুজি বিচৰা হৈছিলে, কিন্তু তাতে যিটো বাইদেউ ভিনদেউ মামা মাহী সকলোৱে তাতে থাকে। গতিকে তেওঁলোকে কৈছে আহিব নালাগে, আমি ইয়াৰখিনি কামখিনি কৰিম আৰু বাকী ইয়াৰখিনি কৰিব দিছে আৰু তেনেকুৱা।
মই সম্পৰ্কত একচুৱেলি দাদা হওঁ মানে তাৰ মানে দেউতাৰ মোৰ দেউতা মাহীৰ ল'ৰা এনেকুৱা আৰু। চৰকাৰ এইটোৱে মানে আহ্বান এইটোৱে জনাম যাতে এনেকুৱা ধৰণৰ গাফিলতি যাতে নহয়, কাৰণ আমি শুনা মতেতো 108 খুন্দিয়াইছে, গতিকে আমি এক্সিডেণ্ট হয়তো 108কে মাতো প্ৰথমতে, গতিকে সেই 108 খুন্দিয়াৰ ফলত তেনেকে খুন্দিয়াই থৈ যোৱাটো বহুত ডাঙৰ এটা মানে চালকৰ গাফিলতি বুলি ক'ম। গতিকে তেনেকুৱা ধৰণৰ চালকৰ মানে বিৰুদ্ধে বিহিত ব্যৱস্থা ল'ব লাগে চৰকাৰে, সেইটো মানে আমি আহ্বান জনাম আৰু চৰকাৰক। নিউজ ডেস্ক, প্ৰতিদিন লাইভ।